প্ৰিয়সকল, দ্বিতীয় বংশাৱলী 33 অধ্যায় 27 পদত কৈছে, তেওঁবিলাকৰ প্ৰাৰ্থনা তেওঁৰ পবিত্ৰ নিবাস স্বৰ্গলৈকে উঠিল বুলি কৈছে। গীতমালা 65 নম্বৰৰ 2 পদত কৈছে, হে প্ৰাৰ্থনা শুনোতাজন, তোমাৰ ওচৰলৈ সকলো মৰ্ত্য আহিব, সকলো মানুহ সৃষ্টিকৰ্তা ঈশ্বৰৰ ওচৰত আহিব বুলি কৈছে। আকৌ আমি যদি চাওঁ কলচীয়া 4 অধ্যায় 2 পদত কৈছে, তোমালোকে প্ৰাৰ্থনাত লাগি থাকিবা আৰু ধন্যবাদেৰে তাত পৰ দিবা। সঁচাকৈ আমি সদায় ঈশ্বৰৰ লগত লাগি থাকিব লাগে। প্ৰাৰ্থনাটোৱে হৈছে এটা লাগি থকা উত্তম উপায়। ইফিচিয়াছ 6 অধ্যায় 18 পদত কৈছে, সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা আৰু ইয়াৰ কাৰণে পৰ দি সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থকা বুলি কৈছে। প্ৰিয়সকল, এনেকৈ আমি বহুতো পদ আমি পবিত্ৰ বাইবেল শাস্ত্ৰত পাওঁ। প্ৰথম থিচলনিকা 5 অধ্যায় 17 পদত কৈছে, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা, প্ৰে উইদাউট চিজিং। আমি প্ৰাৰ্থনা বন্ধ কৰিব নালাগে, আমি প্ৰাৰ্থনা ঈশ্বৰৰ লগত সদায় কৰি থাকিব লাগে। এনেকৈ আমি বহুতো পদ আমি বাইবেলত পাওঁ। জিৰিমিয়া 42 অধ্যায় 3 পদত কৈছে, তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওক আৰু তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ আগত তোমাৰ নিমিত্তে এই সকলো অৱশিষ্ট লোকৰেই নিমিত্তে প্ৰাৰ্থনা কৰা, কিয়নো তুমি দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছোঁ। আমি ঈশ্বৰৰ লগত সদায় লাগি থাকিব লাগে। আকৌ কৈছে বাইবেলত যে আমি তেওঁৰ লগত প্ৰাৰ্থনা বহুতো কাৰণত কৰিব লাগে। আমাৰ কিছুমান সমস্যা থাকে, আমাৰ কিছুমান চিন্তা থাকে, সেই সকলোৰ পৰা তেওঁ আঁতৰাই দিব। যিচয়া 59 অধ্যায় 1 আৰু 2 পদত কৈছে, তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে বুলি কৈছে। প্ৰিয়সকল, এটা কথা মনত ৰাখিব, যদিও আমি ঈশ্বৰৰ লগত প্ৰাৰ্থনা কৰোঁ, কেতিয়াবা ঈশ্বৰে আমাৰ প্ৰাৰ্থনা নুশুনে। কিয় নুশুনে? তাৰ কাৰণটো ইয়াত দিছে যে আমাৰ অপৰাধ কিছুমান থাকে, সেই অপৰাধবিলাকৰ কাৰণে তেওঁ নুশুনে বুলি কৈছে প্ৰাৰ্থনা। আমি যেতিয়া ঈশ্বৰৰ ওচৰত আহোঁ, প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমাৰ পাপ, আমাৰ অপৰাধ, সেইবিলাকৰ পৰা আমি ক্ষমা খুজিব লাগে। তেতিয়া ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিব। ধন্যবাদ।